হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে মাই নিউ ফাৰ্ষ্ট ব্লগ। আজিৰ পৰা ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিম আৰু মানে পূৰা বৰষুণো ষ্টাৰ্ট হৈ গৈছে গাইজ। এইটো বৰষুণৰ পৰা ষ্টাৰ্ট হৈ গৈছে। মই প্ৰথমতে এই ৰাতিপুৱা আহি কেনে এইখিনি কামখিনি কৰি লওঁ। ৰাতিপুৱাৰ এটা প্ৰথম কাম আছে, যিটো নেকি ঘৰত আছোঁ না, ইয়াৰে মানে পূৰা জংঘল হৈ গৈছে ধান খেতিত। এই জংঘলখিনি মানে পূৰা চাফা কৰি লওঁ। তাৰপিছত বাৰু ক'ত কি হয়, আজি ফাৰ্ষ্ট ব্লগটো আজি কেনেকুৱা কি হয় দেখাই যাই থাকিম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই দি থাকিব না কি কোৱা। বৰষুণ আহি গৈছে, পূৰা বৰষুণ ষ্টাৰ্ট হৈ গৈছে। বৰষুণটো দেখা নাপায় নেকি? বৰষুণ আহি গৈছে আৰু এইখিনি চাফা কৰি লওঁ আৰু তাৰপিছত ভিডিঅ'। হেল্ল' গাইজ, অলপ মানে মই ওলাই আহিলোঁ সেইকাৰণে ভিডিঅ'টো যিটো নেকি আজিৰ পৰা ভিডিঅ' দিম বুলি ক'লোঁ, যিহেতু ভিডিঅ'টোতো দিবই লাগিব। সিহঁতে মানে কালি ইমান সময় পৰা পাৰ্টি দিলোঁ, হ'লেও মানে নাম নোহোৱা নিচিনা কৰি আছে। কি কবি পাৰ্টিৰ বিষয়ে আকৌ। চ' গাইজ আজি ভিডিঅ'টো আৰু এক জাগাত ফুৰিব যোৱা কাম এটা আছে, তাতে যাই আছোঁ বাৰু। তাতে দেখা পাবি কেনেকুৱা কি হয় বাৰু, পিছলৈকে দেখা যাব আৰু ন। গাইজ এতিয়া আমি অলপ ফুৰিব যাই আছোঁ। তেল ভৰাব তেল ভৰাব পইচা নাই, তেল নাই 50 টকাৰ। এতিয়া অলপ তেল ভৰাই লওঁ, 50 টকাৰ এটা তেল ভৰাই লওঁ। অলপ তেল ভৰাই লওঁ, তেল ভৰাই লৈ আমি অলপ ফুৰিব যাই আছোঁ আৰু গাইজ। 50 টকা মানৰ মাৰি লওঁ আৰু দুখীয়া মানুহ যিহেতু। হেল্ল' গাইজ, আজি মানে মই গড়েশ্বৰৰ পৰা আৰম্ভ কৰি মই এতিয়া ক'ব পৰা নাই এইটো হ'ল মানে মেইন গড়েশ্বৰৰ কিবা কিন্তু এইটো হোণ্ডা শ্ব'ৰুম হয়। তাৰপিছত আজি মানে পূৰা আচৰিত হৈ গ'ল। আজি মানে কি বুলি কয় এইটো হ'ল পূৰা ফাষ্টফুডবিলাক পাবি গড়েশ্বৰত। গড়েশ্বৰ আহিলে এইখিনি এক্সপ্ল'ৰ কৰিব পাৰিবি। আৰু এইটো হোণ্ডা শ্ব'ৰুম। তাৰপিছত গড়েশ্বৰৰ কি পায় আজি মানে কিহৰ কাৰণে মানুহ নাই জানা না? আজি মানে পূৰা কি বুলি কয় এইটো হ'ল SBI বেংক। আজি হ'ল শনিবাৰ, শনিবাৰৰ কাৰণে মানুহ নাই। আৰু কি ক'ম, এইটো হ'ল এম বজাৰ। এম বজাৰটো অলপ ভালকৈ তুলি লওঁ আৰু এতিয়া তুলি লওঁ। এইটো হ'ল এম বজাৰ, স্ক্ৰীনশ্বট মাৰিম। এইটো হ'ল এম বজাৰ। আজি মানে কি ক'ম আৰু, আজি মানুহজনো কম, সেইটো কাৰণে মানে আজি অহা গৈছে চাবৰ কাৰণে। আৰু হ'লেও পূৰা ফাৰ্ষ্ট ব্লগটো এইটোৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বুলি এইটো আছাম ৰাতি মানে আজি ৰাতিৰ পৰা আৰম্ভ হৈ যাব মানে। তেনেকৈ চাই আছে এইটো গধূলি বজাৰ হয় দেই, গধূলি বজাৰ হয়। এই নুকুন্দাবি ভাই, এইটো গধূলি বজাৰ হয়। এইফালে গধূলি বজাৰ হয়, এইফালে এটা গলি আছে, এইফালে বজাৰ ৰোড যায় এইটো। তাৰপিছত কি দেখাম আৰু এইটো হ'ল এইফালে চিধা যাই থাকিলে আমি পূৰা এইটো বগামাটি নাওকাটা যাৱাৰ লাইন এইটো যাই আছোঁ এতিয়া। এইটো আমি এতিয়া লেফ্ট চাইডে যাম, ৰাইট চাইডে গ'লে হয় কিবা বজাৰ পাম। এইটো পূৰা লেফ্ট চাইডে। এতিয়া আমি বৰ্তমান যাই আছোঁ ষ্টেচন চাব, ষ্টেচন মানে এক্সপ্ল'ৰ কৰিব দেখাবৰ কাৰণে। পূৰা ষ্টেচন পূৰা ভালকৈ মানে পূৰা দেখাই দিম আৰু। মোৰ লগত আছে বিকাশ আছে, আমি একেলগে যাই আছোঁ বৰ্তমান। এতিয়া ৰাতি মানে ষ্টেচনত যাই কিনে দেখাই দিম, ষ্টেচন সিফালে যাই দেখাই দিম আৰু বাহিৰৰ চাৰিআলিৰ পৰা আহি কেনে তাৰপিছত লেফ্ট চাইডে যাব লাগে আৰু যাই কেনে। ত' গাইজ আজি ফাৰ্ষ্ট ভিডিঅ'তে মই বিকাশক খুৱাই দিলোঁ আজি পূৰা কি বুলি কয় এইটো কফি খুৱাই দিলোঁ। ট্ৰেইন ষ্টেচনত আহি কেনে পূৰা কফি খুৱাই দিলোঁ আৰু আজিৰ পৰা যাত্ৰা কি খাৱা থাকে ফকতীয়াকৈ খুৱাইছোঁ আৰু। এইটো হ'ল গাইজ গড়েশ্বৰ বাছ ষ্টেণ্ড। বাছ ষ্টেণ্ডত ৰখাই থৈছোঁ আৰু আস্তেই বাবা খুৰা খুন্দা নামাৰিবা আৰু। এইটো হ'ল বাছ ষ্টেণ্ড, এইটো হ'ল গড়েশ্বৰৰ মাৰভেল এইখিনি কৰা হয় আৰু আল্ট্ৰাচাউণ্ড কৰা হয়। তাৰপিছত এইফালে জানা দোকান আছে, এইফালে আমি কলেজ লাইনত যাই আছোঁ। এইটো হ'ল পূৰা চিধা গ'লে পূৰা নাওকাটা পৰা এইফালে নাওকাটা মহৰিপাৰা, তাৰপিছত একদম চিধা গ'লে বগামাটি বাৰু যাম নেক্সট ভিডিঅ'ত পাবি কিমানখিনি যোৱা হয়। নেক্সট ভিডিঅ'ত পাই থাকিবি মানে ক'ত যোৱা হয় কি কৰা হয়। এইফালে চিধা নাওকাটা, এতিয়া আমি ঘূৰোঁ আৰু নে কি ঘূৰবি নেকি? গড়েশ্বৰ হাই ছেকেণ্ডেৰী কলেজ।